Hello, my dear friend. Good morning. Good morning. আজি এয়া মানে মোৰ কোমৰটো মেৰুদণ্ডডাল বহুত মানে কষ্টত কাম কৰি থাকোঁ আগতে পৰা হৰাবোৰ এতিয়া বয়স অনুসাৰে ভৰি হৈছে এতিয়া চাক বেল এডাল মঙাইছিলোঁ এয়া বেলডাল আনিলে এয়া কোমৰত লগাইছোঁ আপোনালোকক দেখাইছোঁ এয়া চাওক এয়া মানে ছোৱালীয়ে অৰ্ডাৰ দিলে আৰু মোৰ বেটাই মানে পে'মেণ্ট কৰিলে চাওক এই বেলডাল আৰু মই বাৰীত আহি ঘৰত মিস্ত্ৰী লাগি আছে আপোনালোকক মানুহে কয় মোৰ বেমাৰ হৈছে কয় কিন্তু মই বেমাৰ শব্দ নুলিয়াওঁৱেই মই বেমাৰ হোৱা নাই বুলিয়ে ভাবোঁ ৰাতিপুৱাতে মই ভাবোঁ যে প্ৰভু ভগৱতক মোক দিনটো ভালে ভালে লৈ যাওক ভালে ভালে চলাই নিয়ক দিনটোৰ কাৰণে প্ৰভুৰ ওচৰত এই মই প্ৰাৰ্থনা কৰোঁ আৰু সেই অনুসাৰে দিনটো ভালে কুশলেই যাওঁ চব দিনে এদিন ক্ষতি নাই কিন্তু এই কোমৰৰ বিষ হেৰিটো মই নকওঁ মানে যে মোৰ কোমৰ এনেকুৱা আছে এয়া ভালদৰে লগা নাই লগাম বাৰু চাওক এতিয়া ধুমধাম মানে এয়া আনিছে কেনেবাকৈ বেয়াও হ'ব পাৰে আজিকালি মুঠতে শুনিছিলোঁ দবকাত এটা ধৰিছিলে নহয় সেই কি এটা হেনো মঙাইছিলে বেলেগ বস্তু এটাহে আহিলে সেইকাৰণে মোৰ লগে লগে পইচা দিয়াৰ পিছতে মই খুলি চাইছোঁ বস্তুটো আছে এয়া চাওক বেছ ভাল লাগিছে গৰম ভাৱ লাগিছে এই আপোনালোকক জনাইছোঁ আপোনালোকেও যদি কোমৰ কিবা যদি কমজুৰি হয় এইবোৰ ৰাখিব মোৰ একো হেৰি নাই কিন্তু এতিয়া ডাক্তৰ দেখুৱালেতো আৰু ডাক্তৰেনো কি ক'ব বুলি মই জানি শুনিয়ে আমাৰ ছোৱালী কৈছে নাই কোমৰৰ হেৰি এটা বেল্ট এটা মঙাই দিছে চাওক এই বাৰীৰ ভিতৰত আহিছোঁ গৰুটো মানে হেৰি দিবলৈ কাৰণে সেইখিনি গছৰ ডাল কাটিছে যে তাত খোৱাংগৈ গৰুৱে টানিলেও নাযায় এই সৰু সৰু ঘাঁহখিনি খাই ভাল পাইছে বোলে খাই থাকা এই সৰু সৰু বুটি ঘাঁহবোৰকে খাই থাকিবানে সুৰভি বুটি ঘাঁহবোৰকে খাই থাকিবা খাই থাকা দেই খাই থাকা এই চাকে বাৰীৰ ভিতৰতে আছোঁ ভিতৰত চাওক বান্ধিলোঁ গৰুজনী বোলে ইয়াতে খাই থাকে কচু কেইডালমান উঠিছে গাহৰি পুহিব লাগিব কচু কেইটামান উঠিছে সেইখিনি আধা বিঘান মাটি কচুৱে চবলোকে কাটি নিলে মই এতিয়া গাহৰি পুহিব লাগিব গাহৰি এটা কিনিব লাগিব আগতে পোৱালি ছোৱালী দিছিলে বহুত গাহৰি বেচিলোঁ গাহৰি বেছিয়ে মই এতিয়া বিশ্বাস নকৰিব দোকান এখন কিনিছিলোঁ মেলটিত তেতিয়া টকা নাছিলে দোকানখন বেচিব ওলাইছে দুখন দোকান কিনিছোঁ গাহৰি বেছিয়ে মই এখন কিনিলোঁ সেইখনৰ মানুহগৰাকীয়ে কাৰ্বি আংলঙত মাতি ল'লেগৈ দোকানখন বেছিয়ে এতিয়াও তাই জিলিকি আছে মানুহজনী ঢুকাল যেনিবা তাৰপিছত আকৌ আগফালৰ দোকান এখন কিনিলোঁ গাহৰি বেছিয়ে গাহৰি পুহিছিলোঁ দাদা আমাৰ মেলটেও কষ্ট কৰিছিলে ময়ো কষ্ট কৰোঁ তেতিয়া মানে আগফালৰ দোকানখন মুছলিম এজনে বেচিব ধৰিছিলে তাক মোক কৈছে শুন পইচা আছে জানো দোকান এখন বেচিব ধৰিছে তেতিয়া মুছলিম মানুহ কম আছিলে আমাৰ ভেলগুৰিত তাক কৈছে হ'ব নহয় কিমান বোলে ইমান আছে জানো হ'ব বাৰু মই জানেই নহয় আমি কষ্ট পোৱা ছোৱালী খেতিয়কৰ ছোৱালী পইচা গোটাই থৈ দিওঁ তাৰপিছত অলপ কমিলে তেতিয়া গাহৰি আকৌ এটা বেচিছোঁ কষ্ট কৰিছোঁ আমি বহুত কষ্ট কৰিছোঁ গাহৰি পালাত হাঁহো এজাক পালি লৈছিলোঁ মুৰ্গী পাৰ এইবোৰ তাৰপিছত গাহৰি বেচিলোঁ বেচাৰ পিছত সেই আগফালৰ দোকানখন ল'লোঁ এতিয়া বেটাই তাতে কম্পিউটাৰ নহয় মোবাইলৰ ৰিপেয়াৰিং কৰে গুৱাহাটীৰ পৰা আহি গুৱাহাটীত শিকিছিলে আৰু হাৰ্ডৱেৰ কমপ্লিট কৰিছিলে আমবাগান কলেজত গৈ তাৰপিছত
মোবাইলৰ কাম শিকিলে। তাৰপিছত গৈ আকৌ চৰকাৰী চাকৰিটো নাপালি, বাপেকৰ চাকৰিটো পাব লাগিছিলে। নিজৰো ভুল অকণমান, কপালত নাই চাগে, সেইটোকে দুখী লাভ নাই। তাৰপিছত আকৌ লখিমপুৰ প্ৰাইভেটৰ কাম কৰিলেগৈ। তাৰপৰা আহি এতিয়া এই দোকানখন যে কিনিছিলোঁ, সেইখন দোকানতে ল'ৰাটো এতিয়া এই পইচা উলিয়াই পেলাই ল'ৰা ছোৱালী দুটা পঢ়াই দেখাই আছে, নিজেও চলি আছে। অলপ কষ্ট হয় আৰু, কষ্ট হ'লেও কৰিবি কি এতিয়া, চলিবতো লাগিবই, চলাই আছে। সেইকাৰণে গাহৰি পোহাটো বহুত লাভৱান, বহুতেই লাভৱান। মই বজাই পানী চাপ